মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত আজি তোমালোকৰ বুনিয়াদ নামৰ কিতাপখনৰ দ্বিতীয় অধ্যায় বগলী আৰু কেঁকোৰা পাতটি তোমালোকক পঢ়ুৱাব লৈছোঁ। এটা সুন্দৰ কাহিনী আছে এই বগলী আৰু কেঁকোৰা পাতটিত। আহা আমি প্ৰথমতে এই পাতটি পঢ়ি লওঁ, তাৰপিছত তোমালোকৰ লগত বাকী কথাখিনি আলোচনা কৰিম। বগলী আৰু কেঁকোৰা। হেমন্তকালৰ কথা, চাৰিওফালে নৈ, বিল, খাল আদিৰ পানী শুকাই আহিবলৈ ধৰিছে। মানাহ অভয়াৰণ্যৰ কাষতে থকা এটা পুখুৰীৰ পানীও লাহে লাহে শুকাই আহিছিল। পুখুৰীটো আছিল বহুতো মাছ, কেঁকোৰা আদিৰ বাসস্থান। পুখুৰীটোৰ পাৰৰ এজোপা গছত বাস কৰিছিল এটা দুষ্ট বগলীয়ে। বগলীটো বুঢ়া হৈ আহিছিল। সি ভাবিলে, থিয় হৈ ৰৈ ৰৈ আৰু কিমান মাছ ধৰি খাম। কিবা এটা বুদ্ধি কৰি কষ্ট নকৰাকৈ মাছবোৰ খাব পৰা হ'লে। অৰ্থাৎ হেমন্তকালৰ কথা, চাৰিওফালে নৈ বিলৰ পানীবোৰ শুকাই যাবলৈ ধৰিছিল আৰু মানাহ অভয়াৰণ্যৰ কাষত এটা পুখুৰীও আছিল। পুখুৰীটোত মাছ, কেঁকোৰা বহুতো আছিল। তাৰ কাষৰে এজোপা গছত বাস কৰিছিল এটা দুষ্ট বগলী। পুখুৰীটোৰ কাষত বাস কৰিছিল আৰু বগলীটোৱে লাহে লাহে বুঢ়া হৈ আহিছিল আৰু বগলীটোৱে ভাবিছিল যে আৰু কিমাননো কষ্ট কৰি মই খাম, গতিকে কিবা এটা বুদ্ধি কৰিব লাগে, যি বুদ্ধি কৰি কোনো কষ্ট নকৰাকৈ মাছবোৰ খাব পৰা যায়। ইয়াকে ভাবি সি এদিন সাধুৰ বেগ ধৰি পুখুৰীৰ পাৰত ধ্যানত বহিল। বগলীটোক তেনেদৰে বহি থকা দেখি পুখুৰীটোত থকা দুটামান সাহসী মাছে ওচৰ চাপি আহি বগলীটোক সুধিলে। ইয়াকে ভাবি তেওঁ এদিন কি কৰিলে, সাধুৰ বেগ ধৰিলে আৰু পুখুৰীটোৰ পাৰত বহি আছিল। এনেতে দুটামান সাহসী মাছে আহি তেওঁক কি ক'লে শুনা, বগলীটোক সুধিলে, মামা কি হ'ল, ইমান উদাস হৈ বহি আছা যে? কিনো ক'বা, তোমালোকক লৈহে মোৰ সকলো চিন্তা। হুমুনিয়াহকাৰী বগলীটোৱে উত্তৰ দিলে, আমাক লৈনো কিহৰ চিন্তা মামা? দেখিছানে নাই, চাৰিওফালে যে খৰাং, বহু দিন বৰষুণ দিয়া নাই, কেতিয়ানো দিব তাৰো ঠিক নাই। নৈ বিলৰ পানী যেনেদৰে শুকাবলৈ লাগিছে, এই পুখুৰীটোও যে দুদিনমানত শুকাব সেইটো ঠিক। তোমালোকৰ ভৱিষ্যতৰ কথা ভাবিহে চিন্তা লাগিছে। আমাৰ তেনেহ'লে কি হ'ব মামা, তুমিয়েই উপায় এটা দিয়াচোন। উপায় এটা অৱশ্যে আছে। ইয়াৰ পৰা পূবফালে অলপ দূৰ গ'লেই এখন বিল আছে। সেইখন বিলৰ পানী কেতিয়াও নুশুকায়। তোমালোকে ইচ্ছা কৰিলে মই এটা এটাকৈ নি সকলোকে তাত থৈ আহিবগৈ পাৰোঁ। কিন্তু মামা, এই পৃথিৱীত আজিলৈকে কোনো বগলীয়ে মাছৰ উপকাৰ কৰাৰ কথা শুনা নাই। তেনেস্থলত তোমাকনো বিশ্বাস কৰোঁ কেনেকৈ? তেতিয়া মাছে কৈছিল, তুমি আমাক এটা এটাকৈ অন্য এটা পুখুৰীত লৈ থবাগে সঁচা কথা, কিন্তু এই পৃথিৱীত আজিলৈকে কোনো বগলীয়ে মাছক সহায় কৰা আমি শুনা নাই, গতিকে তোমাকনো কেনেকৈ বিশ্বাস কৰোঁ? তুমি কোৱা কথাষাৰ অৱশ্যে একেবাৰে মিছা নহয়। যেনেকৈ এটা গেলা মাছে গোটেই পুখুৰীটোৰ পানীক দুৰ্গন্ধময় কৰিব পাৰে, সেইদৰে এটা বগলীয়েই গোটেই বগলী সমাজৰ বদনাম আনিছে। তোমালোকে এটা কাম কৰা, কোনোবা এটা মাছ মোৰ লগত গৈ বিলখন চাই আহিবাগৈ। তোমালোকে তেওঁৰ পৰা সকলো কথা জানিব পাৰিবা। যদি বিশ্বাস হয় তেনেহ'লে মই তোমালোকক সহায় কৰিব পাৰিম। তেতিয়া বগলীটোৱে কৈছিল যে যেনেকৈ এটা গেলা মাছে পুখুৰীটোৰ পানী দুৰ্গন্ধময় কৰিব পাৰে, ঠিক তেনেকৈ এটা বগলীয়ে গোটেই বগলী সমাজক বদনাম আনিছে। গতিকে তোমালোকে এটা কাম কৰা, তোমালোকৰ কোনোবা এটা মাছ মোৰ লগত গৈ পুখুৰীটো চাই আহাগৈ। তাৰপিছত যদি মোক বিশ্বাস কৰা তেতিয়াহ'লে মই তোমালোকক সহায় কৰিব পাৰিম। ধূৰ্ত বগলীটোৰ কথাত মাছবোৰ ভুল গ'ল। সিহঁতে এটা মাছক বগলীৰ লগত গৈ বিলখন চাই আহিবগৈ পঠিয়ালে। বগলীয়েও মাছটোক বিলখন দেখুৱাই আনিলেগৈ। মাছটোৱে আহি আনবোৰ মাছক বিলখনৰ সৌন্দৰ্যৰ কথা জনালে। মাছটোৰ কথা শুনি আনবোৰ মাছ বগলীৰ লগত যাবলৈ সাজু হ'ল। ধূৰ্ত বগলীটোৰ কথাত মাছবোৰ ভুল গ'ল আৰু সিহঁতে এটা মাছক বগলীৰ লগত বিলখন চাই আহিবৰ কাৰণে পঠিয়াই দিলে। বগলীটোও মাছটোক বিলখন দেখুৱাই আনিলেগৈ আৰু মাছটো আহি আনবোৰ মাছক বিলৰ সৌন্দৰ্যৰ কথা জনালে আৰু এনেকৈ আনবোৰ মাছে বগলীৰ লগত যাবলৈ সাজু হ'ল। সেইদিনাৰ পৰাই বগলীটোৱে এটা এটাকৈ মাছ নিজৰ ঠোঁটত লৈ বিলৰ পাৰত যায়। পিছে মাছটোক পানীত এৰি নিদি বিলৰ পাৰত থকা এটা শিলত ঠেকেচি মাৰি লাহেকৈ খায়। সেইদিনৰ পৰাই কি কৰিলে, বগলীটোৱে এটা এটাকৈ মাছ ঠোঁটত লৈ সেই বিলখনত এৰি থৈ আহিবগৈ বুলি লৈ যায়। কিন্তু বিলখনত এৰি দিয়াৰ সলনি তেওঁ কি কৰে, মাছটোক পানীত এৰি দিয়াৰ সলনি বিলৰ পাৰত থকা এটা শিলত ঠেকেচি মাৰি লাহেকৈ খায় মাছটোক। এনেকৈ সদায় মাছ বিল লৈ বুলি নি থাকে আৰু শিলত বহি তৃপ্তিৰে খাই থয়। সদায় মাছ খাওঁতে খাওঁতে শিলটোৰ চাৰিওফালে মাছৰ কাঁইটেৰে ভৰি পৰিল। আৰু সেই বগলীটোৱে যে শিল চটাত মাছখিনি লৈ গৈ খায়, সদায় খাওঁতে খাওঁতে কি হয়, সেই মাছৰ কাঁইটবোৰ সেই শিলটোত লাগি আছিলে আৰু কাঁইটেৰে ভৰি আছিল। এদিন এটা কেঁকোৰাৰ পাল পৰিল।
আন মাছবোৰৰ দৰে তাকো পুখুৰীটোৰ পৰা নি বিলত থ'বগৈ বগলীটো সাজু হ'ল। এদিন মাছত নি থাকোঁতে এদিন এটা কেঁকোৰাৰ পাল পৰিল আৰু কেঁকোৰাটোকো সেই পুখুৰীৰ পৰা বিলখনত লৈ অহাৰ বাবে বগলীটো সাজু হ'ল। কেঁকোৰাটো কিন্তু বৰ বুদ্ধিয়ক। কেঁকোৰাটো বহুত বুদ্ধিয়ক। সি বগলীটোক ক'লে, বগলী মামা, মই তোমাৰ ঠোঁটত যোৱাতকৈ ডিঙিত ধৰি যোৱাৰ কথাহে ভাবিছোঁ, কাৰণ তোমাৰ নিচিনা সুন্দৰ ডিঙি মই কাৰো দেখা নাই। আকৌ জানো কেতিয়াবা তোমাৰ ডিঙিত চুই চাবলৈ পাম। অকল কেঁকোৰাটো বহুত বুদ্ধিয়ক আৰু বহি ক'লে যে, বগলী মামা, মই তোমাৰ ঠোঁটত যোৱাতকৈ মই তোমাৰ ডিঙিত উঠি যাম। তোমাৰ ডিঙিটো ইমান ধুনীয়া, ইমান সুন্দৰ, গতিকে আকৌ জানো কেতিয়াও তোমাৰ ডিঙিটো চুবলৈ পাম। বগলীটোৱে মনত ভাবিলে, এৰা মোৰ পেটত সোমোৱাৰ পিছতনো কেনেকৈ পাবি। সি দুষ্ট বগলীটো মনে মনে ভাবিলে, এৰা মোৰ পেটত সোমোৱাৰ পিছতনো কেনেকৈ পাবি, অৰ্থাৎ সি অকণমান পিছত কেঁকোৰাটো খায়েই পেলাব, গতিকে তই মোক কেনেকৈ আকৌ চাব পাৰিবি পিছত। হাঁহি মাৰি বগলীটোৱে ক'লে, হ'ব ভাগিন, তুমি যি বিচৰা সেয়ে হ'ব, ধৰা বাৰু মোৰ ডিঙিটোত। তেতিয়া বগলীটোৱে সাজু হ'ল তেওঁক ডিঙিত ধৰি নিবলৈ। কেঁকোৰাটোৱে ডিঙিত সাৱটি ধৰাৰ পিছতে বগলীটো বিললৈ বুলি উৰা মাৰিলে। বিলৰ ওচৰ পায়ে কেঁকোৰাটোৱে শিলটোৰ পাৰত পৰি থকা মাছৰ হাড় মূৰবোৰ দেখিবলৈ পালে। যেতিয়া কেঁকোৰাটোৱে ডিঙিত সাৱটি বগলীটোক বিলটোলৈ বুলি উৰা মাৰিলে, বিলৰ ওচৰ পায়ে কেঁকোৰাটোৱে শিলৰ পাৰত পৰি থকা মাছৰ হাড় মূৰবোৰ দেখিবলৈ পালে। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল। সি তাৰ তীক্ষ্ণ চেপেনাৰে বগলীটোৰ ডিঙিত চেপি ধৰি ক'লে। সি যেতিয়া বিলটোৰ ওচৰ পালেগৈ কেঁকোৰাটোৱে দেখিলে যে শিলৰ ওপৰত মাছৰ মূৰ আৰু কাঁইটবোৰ পৰি আছে, তেতিয়া কেঁকোৰাটোৱে বুজিবলৈ বাকী নাথাকিল যে মাছবোৰক সি তাতে মাৰি খাইছে। তেতিয়া সি বগলীটোৰ ডিঙিত চেপি ধৰি ক'লে, ধূৰ্ত, মিছা কথা কৈ তই নিৰীহ মাছবোৰক বধ কৰিলি। তই মিছা কথা কৈ সেই মাছবোৰক মাৰি পেলালি। ময়ো তোক আজি শুদাই নেৰোঁ, এইবুলি কৈ কেঁকোৰাটোৱে বগলীৰ ডিঙিত চেপি ধৰিলে। এনেকৈ কৈয়ে কেঁকোৰাটোৱে বগলীৰ ডিঙিত চেপি ধৰিলে। যন্ত্ৰণাত ছটফটাই এসময়ত বগলীটো মৰি থাকিল। আৰু যেতিয়া ডিঙিত চেপি ধৰিলে, তেতিয়া যন্ত্ৰণাত ছটফটাই কেঁকোৰাৰ যেতিয়া ডিঙিত চেপি ধৰাৰ পিছত বগলীটো যন্ত্ৰণাত ছটফটাই এটা সময়ত মৰি থাকিল। কেঁকোৰাটোৱে লাহে লাহে গৈ বিলৰ পানীত নামিলগৈ। কেঁকোৰাটো তেতিয়া লাহে লাহে গৈ বিলৰ পানীত নামিলগৈ। ইয়াকে কয় 100 গৰু মাৰিলে বাঘৰৰ মৰণ। অৰ্থাৎ এই কাহিনীৰ পৰা আমি কি শিকিলোঁ? আমি 100 গৰু মাৰিলে বাঘৰৰ মৰণ, অৰ্থাৎ আমি মানুহক সদায় যে ঠগি থাকোঁ, তেতিয়া আমাৰ এদিন নহয় এদিন আমি ধৰা পৰিমেই আৰু তেতিয়া আমাৰ মৰণ হ'ব। সেইকাৰণে ইয়াত কৈছে 100 গৰু মাৰিলে বাঘৰৰ মৰণ। ইয়াতে চোৱা, ইয়াত শব্দকোষ, এই বাকচটোৰ যি শব্দবোৰ দিয়া আছে, ইয়াৰ কোষ অৰ্থাৎ ইয়াৰ কিছুমান অৰ্থ ইয়াত দিয়া আছে। তোমালোকে এই শব্দকোষটো ভালকৈ চাবা। অভয়াৰণ্য মানে জীৱ জন্তু আদি মুকলি মনেৰে চৰিব পৰা সংৰক্ষিত বনাঞ্চল, ইংৰাজীত যাক চেঞ্চুৱাৰী বুলি কোৱা হয়। বাসস্থান মানে বাস কৰা ঠাই, হেবিটেট। সাধু মানে সন্ত, চেইণ্ট। ধ্যান মানে সাধনা, মেডিটেশ্যন। ধূৰ্ত মানে চালাক, টেঙৰ। ক্নেভিছ, উদাস মানে বিৰাস, ইনডিফাৰেণ্ট। সাহসী মানে যাৰ সাহস আছে, ব্ৰেভ। হুমুনিয়া মানে মনৰ দুখত দীঘলকৈ নিশ্বাস পেলোৱা, টু চাই। খৰাং মানে বহুদিন বৰষুণ নিদিয়াকৈ থকা বতৰ, ড্ৰাই। ভুল গ'ল, মোহিত, বিস্মৃত হ'ল, চাৰ্মড। ভৱিষ্যত মানে বৰ্তমানৰ পিছৰ সময়, ফিউচাৰ। উপায়, যাৰ দ্বাৰা কোনো কাম হৈ উঠে, মিনছ। পূব, পশ্চিমৰ বিপৰীত দিশ, ইষ্ট। উপকাৰ মানে অনুগ্ৰহ, ফেভাৰ। গেলা মানে নষ্ট হোৱা, টু কজ, টু বি পাৰ্ট্ৰিট। দুৰ্গন্ধময় মানে বেয়া গোন্ধৰে ভৰি পৰা, ফিল্ড উইথ বেড স্মেল। সৌন্দৰ্য মানে শুৱনি, গুণ, বিউটি। সাজু মানে সষ্টম, ৰেডি। ঠোঁট মানে চৰাইৰ মুখ, বিগ। তৃপ্তি মানে সন্তোষ, ছেটিছফেকশ্যন। ভাগিন মানে বায়েক বা ভনীয়েকৰ ল'ৰা, ছিষ্টাৰ চন, এ নেফিউ। নিৰি মানে শান্ত, কাৰো সৈতে বিৰোধ নকৰা, মাইল্ড, ইন'চেণ্ট। 100 গৰু মাৰিলে বাঘৰৰ মৰণ। বহুবাৰ আনৰ উপকাৰ কৰিলে নিজৰো অপকাৰ হয়। এইটো এটা ফকৰা। এইটো তোমালোকে দেখিছা যে 100 গৰু মাৰিলে বাঘৰৰ মৰণ, এইটো এটা ফকৰা। গতিকে ইয়াত চোৱা, তোমালোকে কাহিনীটো শুনিলা, ইয়াতে কেইটামান প্ৰশ্ন দিয়া আছে, নিজে বুজি ভাবি উত্তৰ দিয়া। গতিকে ইয়াত যে তোমালোকে পঢ়িলা, এই পঢ়ি পেলাই তোমালোকে নিজে ভাবি উত্তৰ দিব লাগিব। বগলীটোৱে মাছকেইটা কি বুলি কৈছিল? গতিকে ইয়াৰ পৰা তোমালোকে পঢ়ি উত্তৰ দিবা, কি বুলি কৈছিল? কিনো ক'বা, তোমালোকক লৈয়ে মোৰ সকলো চিন্তা। সমনীয়কাৰী বগলীটোৱে উত্তৰ দিছিল। লগতে আৰু কৈছিলে, দেখিছেনে নাই চাৰিওফালে যে খৰাং, বহুদিন বৰষুণ দিয়া নাই, কেতিয়ানো দিব তাৰো ঠিক নাই। নৈ বিলৰ পানী যেনেদৰে শুকাবলৈ লাগিছে, এই পুখুৰীটো যে দুদিনমানতে শুকাব সেইটো ঠিক। তোমালোকৰ ভৱিষ্যতৰ কথা ভাবিয়ে চিন্তা লাগিছে। এনেকৈ বগলীটোৱে মাছকেইটাক কৈছিল। বগলীটোৱে মাছবোৰক কি উপায় দিছিল? ইয়াতে তোমালোকে পঢ়ি চোৱা, বগলীটোৱে কি উপায় দিছিল। উপায় এটা অৱশ্যেই আছে। ইয়াৰ পৰা পূবফালে অলপ দূৰ গ'লে এখন বিল আছে, সেইখন বিলৰ পানী কেতিয়াও নুশুকায়।
তোমালোকে ইচ্ছা কৰিলে মই এটা এটাকৈ নি সকলোকে তাত থৈ আহিবগৈ পাৰোঁ। গতিকে এইটো উপায় দিছিলে। বগলীটোৱে মাছবোৰক নি কি কৰিছিল, তোমালোকে দেখিছা বগলীটোৱে মাছবোৰে নি কি কৰিছিল, মাছবোৰক পানীত এৰি দিয়াৰ সলনি বিলৰ পাৰত থকা এটা শিলত ঠেকেচি মাৰি খাই পেলাইছিল। বগলীটোৰ লগত কেঁকোৰাটোৰ বিল লৈ কেনেদৰে কৈছিল, বগলীটোৰ ঠোঁটত যোৱাৰ সলনি কেঁকোৰাটোৱে বগলীৰ ডিঙিত ধৰি কৈছিল। অৱশেষত বগলীটোৰ কি হ'ল, কেঁকোৰাটোৱে বগলীৰ ডিঙি চেপি ধৰাত যন্ত্ৰণাত চটফটাই এসময়ত বগলীটো মৰি থাকিলগৈ। অৰ্থাৎ 100 গৰু মাৰিলে বাঘৰৰ মৰণ, আনৰ অপকাৰ কৰিলে নিজৰো অপকাৰ হয়। ইয়াতে চোৱা, তোমালোকক ইয়াত কি দিছে, পাঠটোত তোমালোকে মানাহ অভয়াৰণ্যৰ কথা পাইছা। অভয়াৰণ্য মানে বনৰীয়া জীৱ জন্তু নিৰ্ভয়ে ঘূৰি ফুৰিব পৰা। মানাহ অভয়াৰণ্যত অসমত আছে। অসমত থকা কোনখন অভয়াৰণ্য তুমি দেখিছা? অভয়াৰণ্যত থকা যিকোনো 5বিধ জন্তু, 5বিধ চৰাইৰ নাম লিখা। গতিকে তোমালোকে বিভিন্ন ধৰণৰ জন্তু থাকে নহয়, তোমালোকে হাতী, বাঘ, গড়, হৰিণা, সিংহ আদি কৰি বিভিন্ন জন্তু থাকে, বিভিন্ন চৰাই, বগলী, কাউৰী, ঘনচিৰিকা, ভাটৌকুলি, এনেকৈ বিভিন্ন চৰাই থাকে। গতিকে মা দেউতাহঁতক সুধি তোমালোকে ইয়াত জন্তুৰ নামবোৰ লিখিবলৈ যত্ন কৰিবা আৰু ইয়াত চৰাইৰ নাম লিখিবলৈ যত্ন কৰিবা। ইয়াতে চোৱা, এইটো কথা মনত ৰাখিবা, পাঠটোত পূবফালে বুলি শব্দ এটাও পাইছা। তোমালোকে পাঠত ইয়াত পাইছা নহয় পূবফালে বুলি। গতিকে ইয়াতে চোৱা কি লিখিছে, পূব মানে ইষ্ট, পশ্চিম মানে ৱেষ্ট, উত্তৰ মানে নৰ্থ, দক্ষিণ মানে চাউথ। ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। পূবফালে বেলি উদয় হয় আৰু পশ্চিমফালে মাৰ যায়। ক'ৰবালৈ ফুৰিবলৈ গৈ যদি তুমি কোনটো কি দিশ ধৰিব নোৱাৰা, তেনেহ'লে এটা কাম কৰিবা, বেলি ওলোৱা ফালে মুখ কৰি হাত দুখন দুফালে মেলি দিবা। তোমাৰ মুখৰ ফালে পূব, পিঠিৰ ফালে পশ্চিম, বাওঁ হাতে উত্তৰ আৰু সোঁ হাতে দক্ষিণ। তেনে সহজ নহয়নে বাৰু? এইটো চোৱা, তোমালোকৰ দৰে ল'ৰা এজনে থিয় হৈছে। গতিকে ইয়াত চোৱা কি কৈছে, তোমালোকে বেলি ওলোৱাৰ ফালে মুখ কৰি, অৰ্থাৎ যিফালৰ পৰা বেলি ওলায়, কোন ফালৰ পৰা বেলি ওলায়, পূব ফালৰ পৰা বেলি ওলায় নে নোলায়? গতিকে বেলি ওলোৱাৰ ফালে মুখ কৰি হাত দুখন দুফালে মেলি দিবা। এইটো চোৱা, হাত দুখন দুফালে মেলি দিছে। যেতিয়া হাত দুখন মেলি দিবা, তেতিয়াহ'লে তোমাৰ মুখৰ ফালে থাকিব পূব, অৰ্থাৎ যিফালে তুমি মুখ হৈছা, যিফালে চাই আছা, সেইফালে হ'ল পূব আৰু তোমাৰ পিঠিৰ ফালে হ'ব পশ্চিম। এইটো সহজ কথা। তাৰফালে বাওঁফালে হ'ব উত্তৰ, অৰ্থাৎ তোমাৰ বাওঁফালে তোমাৰ হাতটো যিটো লেফ্ট ছাইড আছে, লেফ্ট ছাইডটো হ'ব উত্তৰ আৰু দক্ষিণ ছাইডটো কোনটো, সোঁ হাত, ৰাইট ছাইডটো হ'ব তোমাৰ দক্ষিণ। গতিকে এনেকৈ তোমালোকে দিশ নিৰ্ণয় কৰিব পাৰিবা। তলত দিয়া শব্দসমূহৰ বিপৰীত শব্দটো বাছি উলিয়াবলৈ লিখা। আগৰ পাঠত আমি একে অৰ্থ বুজোৱা শব্দবোৰ বাছি উলিয়াইছিলোঁ। ইয়াত বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বাছি ওলাব লাগিব। ইয়াত চোৱা, অপকাৰ, বুঢ়ী, নুশুকাই, আইতা, মামী, ভয়াতুৰ, সুগন্ধ, মা, অবিশ্বাস, ভাগিনী, এইকেইটা বাকচত দিয়া আছে। ইয়াত কোনটো হ'ব চোৱা, বিশ্বাস। বিশ্বাসৰ বিপৰীত কি হ'ব? ইয়াত অবিশ্বাস। সাহসী কি হ'ব? সাহসীৰ কি হ'ব? ইয়াত চোৱা তোমালোকে, সাহসী কি হ'ব? ভয়াতুৰ। শুকাই, নুশুকাই, উপকাৰ, অপকাৰ, দুৰ্গন্ধ, সুগন্ধ, মামা, মামী, ভাগিন, ভাগিনী, বুঢ়া, বুঢ়ী, দেউতা, মা, ককা, আইতা। গতিকে এইখিনি তোমালোকে শিকিলা, বিপৰীত অৰ্থ বুজোৱা এই শব্দবিলাক। এইখিনি ইয়াত যিকেইটা শব্দ দিছে, সেইকেইটা ডাঙৰকৈ পঢ়া আৰু লিখা। ইয়াত তোমালোকে লিখিব লাগিব, তাৰ আগতে ডাঙৰকৈ পঢ়িব লাগিব। অৰ্থাৎ তোমালোকৰ উচ্চাৰণ শুদ্ধ হ'ব লাগিব। অভয়াৰণ্য ডাঙৰকৈ উচ্চাৰণ কৰা, লগতে ইয়াত অভয়াৰণ্য তোমালোকে 3বাৰ লিখিবা। হুমুনিয়া ইয়াতে 3বাৰ লিখিবা। ভৱিষ্যত, গতিকে তোমালোকে 3বাৰ লিখিবা। দুৰ্গন্ধ, ইয়াতে তোমালোকে 3বাৰ লিখিবা। বাসস্থান, ইয়াতে তোমালোকে 3বাৰ লিখিবা। আৰু বিশ্বাস, ইয়াতেও তোমালোকে 3বাৰ লিখিবা। এই উচ্চাৰণৰ যোগেদি তোমালোকৰ পাঠ, যিকোনো শব্দ উচ্চাৰণত তোমালোকে যিমান প্ৰেক্টিছ কৰি থাকিবা, সিমান শুদ্ধ উচ্চাৰণ হ'ব। আৰু তোমালোকে জানা, যেতিয়া আমি ভাষা পঢ়োঁ, তাতে শ্ৰৱণ, কথন, পঠন আৰু লিখন। শ্ৰৱণ মানে শুনা, কথন মানে কোৱা, পঠন মানে পঢ়া আৰু লিখন মানে লিখা। যিকোনো ভাষা পঢ়িলে আমি এই 4টা বস্তু সাধাৰণতে শিকোঁ। গতিকে আজিলৈকে তোমালোকে আশা কৰোঁ পাঠটিৰ বিষয়ে গোটেইখিনি বুজি পাইছা। ঘৰত ভালদৰে পঢ়িবা, মা দেউতাৰ সহায় লৈ বনৰীয়া জীৱ জন্তু, চৰাইৰ নামবোৰ লিখিবা আৰু বিপৰীত শব্দবোৰ লিখিবা। আৰু লগতে কেনেকৈ আমি দিশ নিৰ্ণয় কৰিব পাৰি, আমাৰ হাতত কম্পাছ নথকাকৈ আমি কেনেকৈ দিশ নিৰ্ণয় কৰিব পাৰি, তোমালোকে ইয়াত দেখিলা। ছবিটো চাই ঘৰত এবাৰ প্ৰেক্টিছ কৰিবাচোন। আজিলৈ এৰিছোঁ, ধন্যবাদ।